নমস্কাৰ আজি আমি এনেকুৱা এটা সমস্যাৰ বিষয়ে কথা পাতিবলৈ ওলাইছো যিটো সমস্যা আমাৰ বহুতৰে আছে কিন্তু এই সমস্যাটোৰ বিষয়ে সম্পূৰ্ণ জ্ঞানখিনি নথকাৰ বাবে বহু লোকে ভুল কিছুমান প্ৰেক্টিছ কৰি থাকে যাৰ ফলত সমস্যাটোৱে আৰু বেছিকৈ দিগদাৰ দিয়ে এই সমস্যাবিধৰ নাম হৈছে কেঁচুমুৰীয়া যাক ইংৰাজীত পাইলছ বুলিও কোৱা যায় পাইলছৰ সমস্যা বহু কমন হয় কিন্তু তাৰ লক্ষণ বেলেগ বেলেগ হ'ব পাৰে কিছুমানৰ হয়তো পাখিনা কৰোতে তেজ ওলাই কিছুমানৰ হয়তো সেই অংশত খজতি হয় কিছুমানৰ হয়তো সেই অংশত বিষ হয় তাৰো উপৰি বহু লোকৰে মনত এনেকুৱা কিছুমান ভাব আছে যে কিছুমান খাদ্য আমি খালে অপকাৰী হয় বা কি খাদ্যনো প্ৰকৃততে খাব লাগে সেই বিষয়ে নাজানে আজি সকলোখিনি ডিটেইলছত পাতিম কিছুমান হেলদি খাদ্য হলেও হয়তো পাইলছৰ ক্ষেত্ৰত অপকাৰ কৰিব পাৰে কিয় অপকাৰ হয় সেই বিষয়ে আমি ডিটেইলছত পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে কথা পাতো যে পাইলছ হয় কি আসলতে একদম সাধাৰণ উদাহৰণ হিচাপে আপোনালোকে প্ৰায়বোৰ মানুহেটো টেষ্ট দি পাইছে চাগে যেতিয়া টেষ্ট পৰীক্ষা কৰে আমাৰ হাতৰ পৰা বেজিয়ে টেষ্ট লৈ যায় তেতিয়া কি কৰে হাতৰ এইখিনি অংশত কিবা বেল্ট এডাল বান্ধি দিয়ে নহয় জানো সেই বেল্টডাল কিয় বান্ধি দিয়ে যাতে এই হিৰডাল বাহিৰলৈ ওলাই আহে ফুলি আহে বা আমি চকুৰে ভালদৰে দেখিব পাৰো আৰু তেতিয়া সহজতে সেই বেজিটো খুচি পেলাই সেই টেষ্টটো লৈ যাব পাৰে ঠিক তেনেধৰণে পাইলছৰ ক্ষেত্ৰতো খুব বেছিকৈ আমাৰ সেই তেজ চলাচল কৰা ধমনীসমূহ ফুলি যায় যাৰ ফলত তাত প্ৰেছাৰ বাঢ়ি যায় ইনফ্লামেশ্যন বাঢ়ি যায় আৰু তাত আঘাত পাওঁতে তাৰ পৰা তেজ ওলাবলৈ আৰম্ভ কৰে এই সমস্যাটো আমাৰ পায়খানা কৰা বাটৰ বাহিৰতো হ'ব পাৰে বা ভিতৰতো হ'ব পাৰে এই যেটো সমস্যা হয় তাৰ পিছফালে লুকাই থকা মূল কাৰণগিটা কি হয় বাৰু প্ৰথমটো আপোনালোকে সকলোৱে জানে যে টান পায়খানা যদি হয় খুব বেছিকৈ যদি জোৰ দি থাকিবলগীয়া হয় একেবাৰতে নহয় কিন্তু ডেইলি যদি এই জোৰটো পৰি থাকে তেনেহলে পাইলছ হোৱাৰ সম্ভাৱনা খুব বেছিকৈ বাঢ়ি যায় দ্বিতীয়টো কাৰণ হৈছে বহুত দেৰি বহি থকাটো এটা ডাঙৰ সমস্যা পাইলছৰ ক্ষেত্ৰত কিয়নো আমি যদি বহুত দেৰি বহি থাকো আমাৰ পায়খানা যোৱা বাটত প্ৰেছাৰ পৰে লগতে পায়খানা কৰিবলৈকে বহক বা চকিতেই বহক দুইটাৰ ক্ষেত্ৰতে খুব বেছিকৈ প্ৰেছাৰ পৰে আৰু দীঘলীয়াভাৱে বহি থকা লোকসকলৰ পাইলছ হোৱাৰ সম্ভাৱনা খুব বেছিকৈ বাঢ়ি যোৱা দেখিবলৈ পোৱা যায় তৃতীয়তে আমাৰ খাদ্য বস্তুসমূহ এনেকুৱা খাদ্য বস্তু বেছিকৈ খোৱা যায় যিবোৰে পাইলছৰ সমস্যা বৃদ্ধি কৰে আৰু কমকৈ এনেকুৱা খাদ্যবোৰ খোৱা যায় যিবোৰে প্ৰকৃততে পাইলছৰ সমস্যাটো ঠিক কৰে সেইবাবে এই খাদ্যৰ ইমবেলেন্স হোৱাৰ ফলতো আমাৰ পায়খানাৰ খেলিমেলি হয় আৰু সেই পায়খানাৰ খেলিমেলি হোৱাৰ বাবেও এই পাইলছৰ বা কেঁচুমুৰীয়া সমস্যা দেখিবলৈ পাওঁ যিহেতু আমি জানো যে পায়খানা হোৱা বাটতে প্ৰবলেমটো হয় আৰু পায়খানা ওলাই যাওঁতে সেই টেষ্টটো ওলাই আৰু তাৰ লগত যদি আপোনালোকে ডাইৰেক্ট লিংক কৰে সেই পায়খানাটো প্ৰস্তুতো হয় আমাৰ খাদ্য বস্তুৰ পৰাই সেইবাবে মেইন কথাখিনি নিৰ্ভৰ কৰে আমাৰ খাদ্য বস্তুৰ ওপৰত ইয়াৰ উপৰিও অবেচিটিও পাইলছৰ সমস্যা সৃষ্টি কৰিব পাৰে খুব বেছিকৈ যদি ওজন বাঢ়ি যায় ঘপককৈ বা প্ৰেগনেন্সিৰ সময়তো ওজন পৰাৰ ফলতো এই পাইলছৰ সমস্যা আমি বহু ক্ষেত্ৰতে দেখিবলৈ পাব পাৰো খুব বেছিকৈ যদি গধুৰ বস্তু ডঙা ফুৰা কৰা যায় তেনে ক্ষেত্ৰতো পাইলছৰ সমস্যা হ'ব পাৰে তাৰ উপৰি বহুত দীঘলীয়াভাৱে যদি জোৰকৈ কাহ আহি থাকে কেতিয়াবা কিছুমান ক্ৰনিক কাহে বৰকৈ দিগদাৰ দিয়ে মাহে ধৰি আমাৰ খুব জোৰছে কাহ মাৰো বা জোৰছে হাঁচি মাৰো যাৰ বাবে এই প্ৰেছাৰটো বাঢ়ি গৈ পেলাইও পাইলছৰ সৃষ্টি হ'ব ইয়াৰ উপৰিও এটা ডাঙৰ সমস্যা হৈছে মুভমেন্ট কমি যোৱাৰ সমস্যা অৰ্থাৎ আজিকালি বেছিভাগ কাম আমাৰ আৰামতে কৰা যায় বহি পেলাই কৰা যায় যাৰ ফলত আমাৰ শৰীৰত মুভমেন্টছৰ কম থাকে মুভমেন্টছ কমি গলে আমাৰ পায়খানা সৃষ্টি হোৱাৰ যিটো পদ্ধতি যিটো বাৱেল মুভমেন্ট বুলি কোৱা যায় সেই বাৱেল মুভমেন্টটো খেলিমেলি হয় আৰু সেইবাবে মুভমেন্টছ কমি যোৱাৰ ফলতো এই পাইলছৰ সৃষ্টি বেছিকৈ হোৱা দেখিবলৈ পোৱা যায় এতিয়া যাওঁ পাইলছৰ কেইটামান ঘৰুৱা ৰিমেডিজলৈ তেনে সহজভাৱে গোটেইকেইটা প্ৰেক্টিছ যদি আপোনালোকে প্ৰকৃততে কৰে তেনেহলে পাইলছৰ সমস্যা এক মাহতে যথেষ্ট পৰিমাণে ইমপ্ৰুভমেন্ট আপোনালোকে দেখিবলৈ পাব প্ৰথমটো হৈছে যে পায়খানা যেতিয়া কৰিবলৈ যায় সেই সময়ত যদি ইণ্ডিয়ান টয়লেট ব্যৱহাৰ কৰিবলৈ সুবিধা আছে তেনেহলে ব্যৱহাৰ কৰিব কাৰণ ইণ্ডিয়ান টয়লেটে আমাৰ এবডমিনেল প্ৰেছাৰটো বঢ়ায় যাৰ সহায়ত পায়খানা সহজতে ওলাই যোৱাত সহায় কৰে যিসকলৰ ৱেষ্টাৰ্ণ টয়লেট আছে তেওঁলোকে ৱেষ্টাৰ্ণ টয়লেটত বহি তলত এখন সৰু চাপৰ টুল এখন যদি দি লয় ভৰিকেইটা উঠাবৰ বাবে তেনেকে ৱেষ্টাৰ্ণ কুমুদত যদি আপোনালোকে বহে এবডমিনেল প্ৰেছাৰ অৰ্থাৎ আমাৰ পায়খানা কৰোঁতে যিটো পেটত চাপ পৰিব লাগে প্ৰেছাৰ পৰিব লাগে সেই প্ৰেছাৰটো বাঢ়ি যায় আৰু সেইবাবে পায়খানা সহজতে ওলাই যোৱাত সহায় কৰে দ্বিতীয়টো কথা হৈছে যে আমি যেতিয়া পায়খানা কৰিবলৈ যাওঁ কোনো ধৰণৰ ফোন ইত্যাদি ব্যৱহাৰ কৰিব নালাগে বহু লোকৰে অভ্যাস থাকে ফোন চাই বাথৰুমলৈ যোৱা তেনে ক্ষেত্ৰত বহুত দীঘলীয়াকৈ বহি থকা যায় আৰু প্ৰেছাৰ দি থকা যায় যাৰ ফলত বহুত দীঘলীয়াকৈ বহি প্ৰেছাৰ দি থাকিলে এই সমস্যাবোৰ বেছিকৈ সৃষ্টি হয়
তাৰ পিছৰটো উপায় হৈছে যে যেতিয়াই আপোনালোকৰ বাহিৰৰ অংশত এনে ধৰণৰ ঘাঁৰ দৰে সৃষ্টি হ'বলৈ আৰম্ভ কৰে বা খজতি হ'বলৈ আৰম্ভ কৰে ঠিক সেই সময়তে এল'ভেৰা জেল আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এল'ভেৰা জেলে সেই ঘাঁ টুকুৰা শুকাবলৈ সহায় কৰে আৰু এল'ভেৰা পাইলছৰ বাবে বিৰাট বেছি দৰকাৰী বস্তু হয় আন এটা উপায় হৈছে যে যেতিয়াই আপোনালোকৰ এনেকুৱা ধৰণৰ বিষৰ সৃষ্টি হয় তেজ ওলায় সদায় পায়খানা কৰি হোৱাৰ পিছত এটা গৰম পানীৰ বেগ এটা লৈ ল'ব আৰু সেই গৰম পানীৰ বেগটোত অলপ দেৰি কাৰণে বহি পেলাই তাত যাতে হিটটো দিব পাৰে বা ষ্টিমটো তালৈ যাবলৈ সহায় কৰিব পাৰে তেনেধৰণে সেই গৰম পানী বেগটোৰ ওপৰত বহিব পাৰে ঠিক তেনেধৰণে বহিলে আপোনালোকৰ তেজ চলাচল বাঢ়িব আৰু লাহেকৈ আপোনালোকৰ সেই জেগাটুকুৰা বিষটো কমি আহিব তাৰোপৰি আপোনালোকৰ বিষ আৰু তেজ যদি খুব বেছিকৈ ওলায় তেনেহ'লে আইচ পেকো ব্যৱহাৰ কৰিব পাৰে আইচ কিউব এটুকুৰা লৈ কাপোৰ এখনত ভালকৈ মেৰিয়াই ল'ব আৰু সেই অংশ যি অংশৰ পৰা তেজ ওলাইছে বা ফুলি আহিছে সেই অংশত লগাবলৈ চেষ্টা কৰিব গৰম পানীৰ সেক আৰু ঠাণ্ডা পানী দুইটাই সহায় কৰে যাৰ যেনেকৈ সুবিধা হয় আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ইয়াৰ উপৰিও পাইলছত ভুগি থকা ৰোগীয়ে প্ৰত্যেক আধা ঘণ্টাৰ মূৰে মূৰে 10 মিনিট সময় মুভমেণ্ট কৰাটো বিৰাট বেছি আৱশ্যকীয় যদি আপোনালোকে বহি থাকিবলগীয়া চাকৰি হয় বা ক'ৰবাত বহি থাকে আধা ঘণ্টাৰ মূৰে মূৰে এটা এলাৰ্ম লগাই থ'ব উঠি লৈ 10 মিনিট সময় ঘৰৰ ভিতৰতে অফিচৰ ভিতৰতে খোজকাঢ়ি মুভমেণ্টটো কৰাটো বিৰাট বেছি দৰকাৰী কথা হয় ইয়াৰ উপৰিও খাদ্য তালিকাৰ ওপৰত গুৰুত্ব দিব লাগে ফাইবাৰযুক্ত খাদ্য খুব বেছিকৈ খাব লাগে কিন্তু ইয়াতো এটা ট্ৰিক্স লুকাই আছে ফাইবাৰযুক্ত খাদ্যই আমাৰ পায়খানাসমূহৰ প্ৰস্তুত কৰা পদ্ধতিটোত সহায় কৰে আৰু বাহিৰলৈ ওলাই যোৱা পদ্ধতিটোতো সহায় কৰে কিন্তু এই ফাইবাৰৰ কোৱান্টিটিৰ অনুসৰি যদি আপোনালোকে পানী কমকৈ খায় তেনেহ'লে সেই ফাইবাৰে উল্টা কামহে কৰা দেখিবলৈ পোৱা যায় সেইবাবে হয়তো আমাৰ বহু লোকে কয় যে মধুৰিয়ে পায়খানা টান কৰে কিন্তু প্ৰকৃততে মধুৰিত ভৰপূৰ পৰিমাণে ফাইবাৰ আছে যি পায়খানাৰ বাবে বিৰাট ভাল হয় কিন্তু তাৰ অনুসৰি যদি আপোনালোকে পানীৰ কোৱান্টিটিটো ঠিক কৰি নাৰাখে এই ফলসমূহত যেহেতু ফাইবাৰযুক্ত বস্তুবোৰত পানীৰ কোৱান্টিটি কমকৈ থাকে সি সহজভাৱে টান হৈ পৰে আৰু তাৰ ফলতে পায়খানাও টান হোৱাৰ সম্ভাৱনা বাঢ়ি যাব পাৰে কিন্তু তাৰ অৰ্থ এটো নহয় যে পায়খানা টান হ'ব বাবে মই এই আহজাতীয় বস্তুবোৰ নাখাম হেতু কথা নহয় কাৰণ হেতু কৰিবলৈ হলে আৰু এই সমস্যাটো ক্ৰনিক হৈ গৈ থাকিব ফাইবাৰটো বিৰাট দৰকাৰী বস্তু কিন্তু মাথু মনত ৰাখিব সেই ফাইবাৰৰ লগত পানীৰ কোৱান্টিটিটো ঠিকমতে খোৱাটো আৱশ্যকীয় লগতে ভাল হয় আমাৰ গজালি ওলোৱা মগু বিভিন্ন ধৰণৰ সিডছ বিশেষকৈ চিয়া সিডছ বাদাম ইত্যাদি এই সকলোবোৰতে ভৰপূৰ পৰিমাণে ফাইবাৰ পোৱা যায় এই ফাইবাৰসমূহে আমাৰ পায়খানা সৃষ্টি হোৱাটো সহায় কৰিব আৰু উলোৱাটো সহায় কৰিব কিন্তু মনত ৰাখিব তাৰ লগত আপোনালোকে দিনটোত 3 লিটাৰ পানী খাবলৈ নাপাহৰিব যদি এটা কাম কৰে তেনেহলে বিপদ আহিব পাৰে দুইটা কাম একেলগে কৰিলে নিশ্চয় আপোনালোকৰ পাইলছৰ সমস্যাৰ সমাধান পাব বহু লোকে ভাবে যে আহজাতীয় বস্তুৱে পায়খানা টান কৰে হয় পায়খানাটো ৰাফ কৰে কিন্তু হি শুকুৱাইও পেলাই যদি পানীৰ কোৱান্টিটিটো কমকৈ থাকে সেইবাবে দুইটা বেলেন্সত ৰাখিব এতিয়া খোৱা বস্তুখিনিটো আমি গম পালো কি খাব নালাগে যিবোৰ খাদ্যত ফাইবাৰৰ কোৱান্টিটি খুব কমকৈ থাকে সেইবোৰ খাদ্য আমি এভয়েড কৰিব লাগে খুব হাই প্ৰটিনযুক্ত খাদ্যসমূহেও পায়খানা টান কৰে সেইবাবে প্ৰটিন খোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে খাদ্য বস্তু কেনেধৰণে প্ৰস্তুত কৰিছে হেতুৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰে এতিয়া আহো প্ৰধান কনফিউজন যেটো হৈছে আমাৰ কণী বহুতেই লিখে যে কণীটো পাইলছত বেয়া হয় কণীটো পাইলছৰ বাবে কোনো ক্ষেত্ৰতে ভাল বুলি ক'ব নোৱাৰি কিয় ভাল বুলি ক'ব নোৱাৰি কাৰণ তাত ফাইবাৰৰ কোৱান্টিটি একেবাৰে নাই বুলি ক'লেও ভুল নহব তাত প্ৰটিন আৰু ফেট ভৰপূৰ পৰিমাণে পোৱা যায় প্ৰটিন আৰু ফেট দুইটাই পায়খানাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ফাইবাৰ ইয়াত নথকাৰ বাবে পুনৰ এবাৰ পায়খানা সৃষ্টি হোৱাত বাধা জন্মাব পাৰে আৰু বাহিৰলৈ ওলাই যোৱাটো বাধা জন্মাব পাৰে ঠিক তেনেধৰণে মাংসৰ ক্ষেত্ৰতো একেই কথা হয় বিশেষকৈ ৰেড মিটৰ ক্ষেত্ৰত প্ৰটিন আৰু ফেটছ দুইটাই হাই পৰিমাণে থকাৰ বাবে পাইলছৰ ক্ষেত্ৰত এভয়েড কৰাটো আৱশ্যকীয় তাৰোপৰি এই বস্তুবোৰ সোৱাদ বঢ়াবৰ বাবে আমি যথেষ্ট পৰিমাণে মছলা জ্বলা স্পাইচেছ ইত্যাদি ব্যৱহাৰ কৰোঁ যি প্ৰকৃততে পাইলছত অপকাৰ কৰিব পাৰে সেইবাবে ৰেড মিট কণী এইখিনি যিমান পাৰে এভয়েড কৰিব লাগে ইয়াৰ উপৰিও গাখীৰ বা গাখীৰৰ পৰা হোৱা প্ৰডাক্টসমূহতো ফাইবাৰ কমকৈ থকা যায় বেছিকৈ ফেটছ পোৱা যায় যি প্ৰকৃততে পুনৰ এবাৰ পায়খানাৰ সৃষ্টি হোৱাত প্ৰব্লেম কৰিব পাৰে সেইবাবে গাখীৰ জাতীয় বস্তুসমূহো একেবাৰে এভয়েড নকৰিলেও অলপ পৰিমাণে কমোৱাটো আৱশ্যকীয়
খুব তেলজাতীয় বস্তু যদি আমি ব্যৱহাৰ কৰোঁ তেনেহ'লে আমাৰ পায়খানাত ডিহাইড্ৰেশ্যনৰ সৃষ্টি কৰে, পানীৰ কোৱান্টিটিটো কমাই দিয়ে, যি প্ৰকৃততে পুনৰ এবাৰ পায়খানা টান কৰিব পাৰে। আপোনালোকে জানিলে আচৰিত হ'ব যে চাহ বা কফিও একে সমস্যাৰ সৃষ্টি কৰিব পাৰে। অত্যন্ত বেছি চাহ বা কফি যদি আপোনালোকে খায়, পায়খানাৰ কোৱালিটিটো ভাল নহয়, যাৰ ফলত ই পুনৰ এবাৰ ডিহাইড্ৰেশ্যনৰ সৃষ্টি কৰিব পাৰে, আৰু যিহেতু ডিহাইড্ৰেশ্যনৰ সৃষ্টি কৰে পায়খানা টান হ'ব আৰু তাৰ পৰা পাইলছৰ সমস্যাও বাঢ়ি যোৱাৰ সম্ভাৱনা খুব বেছিকৈ থাকে। পাইলছ কণ্ট্ৰল কৰা এটা গোল্ডেন ৰুল, সেই গোল্ডেন ৰুলটো হ'ল এইখিনি গোটেইখিনি সামৰি মই ক'বলৈ ওলাইছোঁ। সেইটো হৈছে যে ফাইবাৰযুক্ত খাদ্য খাব লাগে, কিন্তু পানীৰ কোৱান্টিটিটো বঢ়াব লাগে, লগতে মছলা ইত্যাদি বস্তু আটাইতকৈ কমাই দিব লাগে। তাৰোপৰি তেল ব্যৱহাৰ কৰা কোৱান্টিটিটো কমাই দিব লাগে, আৰু জেনেৰেলি মানুহজন এক্টিভ থাকিব লাগে, বহুত দেৰি বহি থাকিব নালাগে। এইখিনি প্ৰচেছ যদি আপোনালোকে ফ'ল' কৰে, 1 মাহ ফ'ল' কৰক, আৰু নিশ্চয় চাব যে আপোনালোকৰ পাইলছৰ সমস্যা তেনেই সহজতে ভিতৰৰ পৰা ঠিক হৈ আহিব। আমি সদায় গুৰুত্ব দিওঁ যে তেজটো ওলোৱাত কমি যায়, যাতে আমি সদায় গুৰুত্ব দিওঁ যাতে বিষটো কমি যায়, আমি সদায় গুৰুত্ব দিওঁ যে পায়খানা কৰাৰ পিছত খজুতিটো কমি যায়। এই সমস্যাবোৰ মাথো লক্ষণ হয়। ইয়াৰ পিছফালে লুকাই থকা কাৰণসমূহ আমি যদি ট্ৰিট কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহে সম্পূৰ্ণকৈ আপোনালোকে কিয়ৰ পাব বা লাভৱান হ'ব। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। আপোনালোকে যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে কমেণ্ট ছেকশ্যনত জনাব যে আপোনালোকৰ এনেধৰণৰ সমস্যাৰ সৃষ্টি হৈছে নেকি। যদি হৈছে আপোনালোকে তাৰ বাবে কি কেয়াৰ লৈছে বা কি কৰি ভাল পাইছে সেই বিষয়েও কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ। নমস্কাৰ।